পৱেন খেৰা নামৰ ব্যক্তিজনেতো হেৰিহে পাইছে, কি কয় এইটো জামিনহে পাইছে। অৱশ্যে জামিন পোৱাটোক তেওঁলোকে ইমান উদযাপন কেনেকৈ কৰিছে নাজানো। হয়তো তেওঁলোকৰ মূল মুৰব্বীয়েও মাটি বাৰী সংক্ৰান্তীয় নেশ্যনেল হেৰাল্ড নেকি, তেওঁলোকেতো গোটেই শীৰ্ষ নেতৃত্বৰ পৰা একেবাৰে এই খেৰা পৰ্যায়ৰ নেতৃবৃন্দলৈকে সকলোতো জামিনতে ঘূৰি ফুৰিছে। জামিন পোৱা মানে তেখেতক নিৰ্দোষ বুলি সাব্যস্ত কৰা নুবুজায়। সাধাৰণ এগৰাকী ব্যক্তিয়েও যি আইনৰ বহুত দফা নাজানিব পাৰে, তেওঁলোকে এইটোৱে জানে যে জামিন মানে কিছু সময়ৰ বাবে সকাহ। বিৰোধীয়ে এক্সিট পল নামানিলেও হ'ব, তেওঁলোকে যিটো সঠিকভাৱে যিটো অহা পৰহিলৈ যিটো আমাৰ অসমবাসী ৰাইজে হিয়া উজাৰি আমাৰ ভাৰতীয় জনতা পাৰ্টি তথা NDA তথা হিমন্ত বিশ্ব শৰ্মাদেৱক যি আশীৰ্বাদ দিছে সেইটো মানি ল'লে হ'ল। কাৰণ সকলোবিলাক এক্সিট পল পূৰ্বানুমান, আনকি কংগ্ৰেছৰ ভিতৰ চৰাতে কৈছে যে আমি 31 চনতহে যুঁজিব লাগিব, আমিতো এবাৰ 20-30খনমান পাওঁ নাপাওঁ সন্দেহ আছে। গতিকে সেইটো তেওঁলোকৰ কথা। মইতো এতিয়াও আশা কৰিছোঁ যে দেৱব্ৰত শইকীয়াৰ পৰা গৌৰৱ গগৈ আটাইকেইজনে পৰাজিত হ'ব। কাৰণ তেওঁলোকৰ যিটো মিয়া তোষণ, তেওঁলোকৰ যিটো আমাৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত যিটো উন্নয়নৰ যিটো ধাৰা, তাত বাধাৰ সৃষ্টি কৰিব বিচাৰিছে। গতিকে অসমবাসী ৰাইজে সদায় বিকশিত অসমৰ বাবে থিয় দিব। 65 লাখ মানুহৰ ভিতৰত 6জন বা 10জন মানুহৰ কেতিয়াবা ক্ষোভ প্ৰকাশ কৰাৰ, খং উঠাৰ, বহিঃপ্ৰকাশ হোৱাৰ বেলেগ ধৰণৰ কিবা থাকিব পাৰে। কিন্তু সেইটোৱে গণতান্ত্ৰিক দলত কেতিয়াবা তেনেকুৱা ধৰণৰ মত সাব্যস্ত কৰিব পাৰে। কিন্তু আমাৰ দলত কোনো ধৰণৰ সেই চিপৰাং বা ইত্যাদি মই জনাত, মোৰো যথেষ্ট দিন হ'ল দলত, মই জনাত এইবিলাক নাই। কেতিয়াবা সাময়িক ক্ষোভ থাকিব পাৰে, কাৰোবাৰ মন পচন্দ প্ৰাৰ্থী এগৰাকী কেতিয়াবা টিকট নাপাব পাৰে, তেতিয়া মনটো বেজাৰ লাগিব পাৰে, সেইবিলাকতো থাকিবই।